নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ হৈ গ'ল পিডব্লিউ বিভাগৰ চাকৰি আছে 2025 বৰ্ষৰ কাৰণে প্ৰায় 8920টাতকৈ অত্যাধিক ভেকেন্সি মুকলি কৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় নতুনকৈ চাকৰি আছে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোন কেইটা পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বা সিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে বা অৰ্হতা কিমান বিচাৰিছে এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰি পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে ইয়াৰ আপোনালোকে দেখিব যে পিডব্লিউডি বিভাগৰ ফালৰ পৰা চাকৰিখিনি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে প্ৰায় 8920 প্লাছ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় সো সকলোখিনি কথা জনাই আছো সো ভিডিঅ'টো শেষলৈকে চাব আহক আজি ভিডিঅ'টো আৰম্ভ কৰো ইয়াত আপোনালোকে দেখিব যে CPWD মানে চেন্ট্ৰেল যেটো পিডব্লিউডি ৰিক্ৰুটমেন্ট আছে বিভাগ আছে তাৰ আন্ডাৰ ভেকেন্সিখিনি মুকলি কৰিছে 2025 আৰু 2026 ৰ কাৰণে হয় 25 আৰু 26 বৰ্ষৰ কাৰণে নটিফিকেশন ৰিলিজ কৰি দিছে সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰিব পাৰিব মই সকলোখিনি কথা ডিটেইলছ আপোনালোকক জনাই আছো সো ভিডিঅ'টো শেষলৈকে চাই থাকিব ইয়াত কৈছে পিডব্লিউডি ডিপাৰ্টমেন্ট ৰিক্ৰুটমেন্ট নটিফিকেশন আহিছে অৰ্গেনাইজেচন নেম আপ দেখুনলৈকে দেখিব পাৰিছে পিডব্লিউডি ডিপাৰ্টমেন্ট এপ্লিকেশন মোড অনলাইন যোগে কৰিব হু কেন এপ্লাই অল ইন্ডিয়া মেল ফিমেল সকলোৱে আবেদনসমূহ কৰিব পাৰিব আৰু যদি মই লোকেশনটোৰ কথা ক'বলৈ যাওঁ লোকেশনটো আছে অল ওভাৰ ইন্ডিয়াৰ কেন্দ্ৰে আবেদন কৰিব পাৰিব যেটো একটা সেন্ট্ৰেল গভৰ্ণমেন্টৰ জব হয় আৰু টাইপ অফ জবটো আছে পাৰ্মানেন্ট জব হয় আৰু জব লোকেশনটো যে ক'বলৈ যাওঁ এক্ৰছ ইন্ডিয়া হোল মানে যেটো অল ইন্ডিয়া ভেকেন্সি হয় গিটা আৰু স্যালাৰি ক্ষেত্ৰত 25500 ৰ পৰা 151000 মানে পৰ্যন্ত আপোনালোকে স্যালাৰি লাভ কৰিব পাৰিব কিয়নো বেলেগ ধৰণৰ ভেকেন্সি আছে বা বেলেগ ধৰণৰ পদ আছে সেই হিচাপত আপোনালোকে বেলেগ ধৰণৰ স্যালাৰি সমূহ লাভ কৰিব পাৰিব এই দেখো যে CPWD ৰিক্ৰুটমেন্ট আছে 2025-26 বৰ্ষৰ কাৰণে এটা ডাঙৰ সুযোগ আৰু সুবিধা আছে এতিয়া হলে ভেকেন্সিখিনি কেতিয়াৰ পৰা আবেদনসমূহ কৰিব পাৰিব বা ভেকেন্সিখিনি ডিটেইলছ সমূহ কি হয় সকলোখিনি জনাই আছো সো ভিডিঅ'টো শেষলৈকে চাই থাকিব পাৰিব আৰু এপ্লিকেশন ফিছৰ কথা যে ক'ব যা জেনেৰেল ওবিসি ক্ষেত্ৰত কোনো এপ্লিকেশন ফিছ নাই SC PWD কেন্দ্ৰৰ কাৰণে ফিমেলৰ কাৰণে কোনো এপ্লিকেশন ফিছ নাই আৰু ভেকেন্সি ডিটেইলছৰ কথা যে ক'ব যা কি ভেকেন্সি আছে মেইনলি ভেকেন্সি আছে ক্লাৰ্কৰ ভেকেন্সি আছে ক্লাৰ্ক ষ্টাফৰ আৰু এসিস্টেন্টৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব একাউন্টেন্ট সুপাৰভাইজাৰ ভেকেন্সিও আপোনালোকে দেখিবলৈ পাব ড্ৰাইভাৰৰ ভেকেন্সিও দেখিবলৈ পাব আৰু মাল্টি টাস্কিং ষ্টাফ যেটো কয় MTS এনেকুৱা ধৰণৰ ভেকেন্সি দেখিবলৈ পাব মানে আপোনালোকে সকলো ধৰণৰ ভেকেন্সি দেখিবলৈ পাব গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব সো ইন্টাৰেষ্টেড আৰু এলিজিবল আপোনালোকে আবেদনসমূহ কৰিলেও পাৰিব আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা আহিছে সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব ইয়াত আপোনালোকে দেখিব পাৰিছে সিলেকশ্যন প্ৰসেছটো কিমান হ'ব মই আপোনালোকক জনাইছো কেনেকুৱা ধৰণৰ সিলেকশ্যন প্ৰসেছ বা বিচাৰিছে যেটো ইয়াত আপোনালোকৰ সেন্ট্ৰেল গভৰ্ণমেন্টৰ জব হয় যেটো সিলেকশ্যন প্ৰসেছ হয় সেই প্ৰসেছটো জনাই আছো সো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মেইনলি ভেকেন্সি কিটা কথা আকৌবা জনাইছো ক্লাৰ্ক ষ্টাফৰ ভেকেন্সি আছে এসিস্টেন্টৰ ভেকেন্সি আছে আৰু একাউন্ট সুপাৰভাইজাৰ ভেকেন্সি আছে ড্ৰাইভাৰৰ ভেকেন্সি আছে মাল্টিটাস্কিং ষ্টাফৰ ভেকেন্সি আছে আৰু সিলেকশ্যন প্ৰসেছটো ডিপেন্ড আপন অন পোষ্ট বুলি দিয়া আছে মানে প্ৰতিটো পদৰ ক্ষেত্ৰত বেলেগ ধৰণৰ সিলেকশ্যন প্ৰচিডিউৰ হ'ব আৰু টোটাল পোষ্ট 8500 প্লাস ভেকেন্সি স্যালাৰি স্কেলটো কলৱে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন এটা বহুত ইম্পৰ্টেন্ট কথা হয় এই এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে অল পোষ্টৰ কাৰণে কিছুমান পদৰ ক্ষেত্ৰত 10 পাছ বিচাৰিছে কিছুমান পদৰ ক্ষেত্ৰত 12 বিচাৰিছে আৰু কিছুমানৰ ক্ষেত্ৰত গ্ৰেজুৱেচন বিচাৰিছে মানে গ্ৰেজুৱেচন মানে BA BSc BCom পাছ কৰিব লাগিব বা সিম্পল গ্ৰেজুৱেচন পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব আৰু কিছু পদৰ ক্ষেত্ৰত 10 পাছ বিচাৰিছে 10 পাছৰ ক্ষেত্ৰত যিখিনি মাল্টিটাস্কিং ষ্টাফ MTS তাৰ ক্ষেত্ৰত 10 পাছ বিচাৰিছে স্টেপ বাই স্টেপ ডিটেইলছ ভিডিও আপোনালোকে দেখিব পাব সো এতিয়া হলে ভেকেন্সিখিনি কেতিয়াৰ পৰা আবেদনসমূহ সেই কথা আপোনালোকক জনাইছো ভিডিওটো শেষৰ ফালে সো আপোনালোকে ভিডিওটো শেষলৈকে চাই আহিব তেতিয়া সকলোখিনি কথা গম পাব ইয়াত দেখিব গৈছে সকলোখিনি ডিটেইলছ আপোনালোকে দেখিব পাৰিছে ভেকেন্সিখিনি ডিটেইলছখিনি সো যদি ইন্টাৰেষ্টেড হয় এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব আৰু CPWD ৰিক্ৰুটমেন্টৰ পৰা ভেকেন্সিখিনি আহিছে সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব CPWD ৰিক্ৰুটমেন্ট আহিছে আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব এটা ডাঙৰ সুযোগ আৰু সুবিধা আপোনালোকৰ বাবে আছে সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে দেখিব পাৰিছে PWD ডিপাৰ্টমেন্ট ৰিক্ৰুটমেন্ট আহি গৈছে আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে অল ইন্ডিয়া মেল ফিমেল সকলোৱে ভেকেন্সিখিনি কিনা আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াৰ টাইপ অফ জব পাৰ্মানেন্ট হয় আৰু জব লোকেশন এক্ৰছ ইন্ডিয়া স্যালাৰি ক্ষেত্ৰটো কৈছোৱে সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব এজ লিমিট 18 পৰা 45 বছৰ ভিতৰত আবেদনসমূহ কৰি ল'ব এপ্লিকেশন ফিছটো জনাই দিছো সো এপ্লিকেশন ফিছটো আপোনালোকে দিছে জেনেৰেল ওবিসি বেচিছন পোষ্ট PWD কাৰণে কোনো এপ্লিকেশন ফিছ তেনেকৈ দিবলগীয়া কথা নাই
চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' মানে যদি ভিডিঅ'টো লাইক কৰি পাই লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি লওক, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৱে শ্বেয়াৰ কৰি যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আৰু ভেকেঞ্চিখিনি কেতিয়াৰ পৰা আবেদনসমূহ হৈছে সেই কথাটো মই আপোনালোকক জনাইছোঁ। এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে এখন এডভাৰটাইজমেণ্ট মুকলি কৰিছে, চ' আপোনালোকৰ ভিডিঅ'ত দি দিছোঁ। কিন্তু বৰ্তমানলৈকে ইয়াৰ এপ্লাইসমূহ আপোনালোকৰ সোনকালে হৈ যাব, প্ৰায় আপোনালোকৰ জুন বা জুলাই মাহৰ ভিতৰত এই ভেকেঞ্চিখিনিৰ কাৰণে এপ্লাইসমূহ ষ্টাৰ্ট হৈ যাব। আজি ভিডিঅ' মানে যদি ভিডিঅ'টো লাইক